এই কথাটো কোনো পধ্যে মানি লোৱা নহ'ব। আজি তেওঁলোকে বাংলাদেশীৰ নামত নিজৰ হিন্দুত্ববাদী ৰাজনীতিটোৰ কাৰণে, সাম্প্ৰদায়িক ৰাজনীতিটোৰ কাৰণে আজি শিৱসাগৰখন পৰীক্ষাগাৰ কৰিব বিচাৰিছে। তেওঁলোকে সৃষ্টি কৰা এজেণ্টবিলাকৰ দ্বাৰা গোটেই শিৱসাগৰখনত জ্বলাবলৈ বিচাৰিছে। আৰু তাৰ আঁৰ লৈ তেওঁলোকে হিন্দু বেংগলীক অসমৰ নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে। এই কথাটো কোনো প্ৰকৃত অসমীয়াই মানি ল'ব নোৱাৰে। আৰু সেইকাৰণে আমি কৈছোঁ যে বিজেপি RSSৰ যি পলিটিক্স, যিটো ৰাজনীতি, তেওঁলোকৰ যিটো বিভেদৰ ৰাজনীতি, সেই ৰাজনীতিটো আমি কোনো পধ্যে মানি নলওঁ। আজি আপোনালোকে দেখিছে যে গোটেই অসমৰ লগতে শিৱসাগৰক কেন্দ্ৰ কৰি তেওঁলোকে RSSে এটা গুজৰাটৰ নিচিনাকে সাম্প্ৰদায়িক সংঘৰ্ষৰ এটা পৰীক্ষাগাৰ বনাব বিচাৰিছে শিৱসাগৰখন। তাৰ কাৰণে তেওঁলোকে বিভিন্ন এজেণ্ট নিয়োগ কৰিছে। আৰু তেওঁলোকৰ এনেকুৱা ধৃষ্টতা যে আমাৰ নেতা অখিল গগৈৰ বিৰুদ্ধেও তেওঁলোকে কথা কয়। আমি ইয়াৰ পৰাই চিধা চিধি ক'ব বিচাৰিছোঁ, যদি মাত মাতিব লাগে বিদেশীৰ বিৰুদ্ধে মাত মাতক, যদি মাত মাতিব লাগে হিন্দু বাংলাদেশীৰ বিৰুদ্ধে মাত মাতক, যদি মাত মাতিব লাগে সঁচা অৰ্থত যিসকল বিদেশী সেই বিদেশীসকলৰ বিৰুদ্ধে মাত মাতক। আৰু তাৰ বিজ্ঞানসন্মত যিটো সমাধান, সেই সমাধানৰ কাৰণে মাত মাতক। তেওঁলোকে কওক NRC আপডেট কৰক। NRCখন কিয় পেলাই থৈছে বিজেপি চৰকাৰখনে, সেই প্ৰশ্ন সোধক চৰকাৰক। যদি শিৱসাগৰত বাংলাদেশী সোমাইছে, কি কাৰণে শিৱসাগৰত বাংলাদেশী সোমাবলৈ পালে, কেনেকৈ সোমাবলৈ পালে, এই কথাটো চৰকাৰক প্ৰশ্ন কৰক। তাকেই নকৰি যদি সাম্প্ৰদায়িক ৰাজনীতিত হাত উজান দিয়ে, তেতিয়াহ'লে কাকো কিন্তু ৰেহাই দিয়া নহ'ব, কাকো সহ্য কৰা নহ'ব। যা লাগিলে যোনে যিয়েই নহওক, যিয়ে সাম্প্ৰদায়িক ৰাজনীতিত হাত উজান দিব, বিজেপি RSSৰ প্ৰপাগাণ্ডাত হাত উজান দিব, সেই কথা যিয়ে লাগিলে যিয়ে মানুহ নহওক, কাকো ৰেহাই দিয়া নহ'ব। যে বলবৎ হোৱাৰ পিছত কেন্দ্ৰ চৰকাৰে অধিসূচনা জাৰি কৰাৰ পাছত অসম চৰকাৰে হিন্দুকে আদি কৰি 6টা ধৰ্মাৱলম্বী লোকক, যিসকল লোক বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা আহিব, তেওঁলোকক অসমত, ভাৰতবৰ্ষত নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে। আৰু তাৰে অংশস্বৰূপে যোৱা 17 জুলাই তাৰিখে অসম চৰকাৰৰ গৃহ বিভাগে এখন উচ্চ পৰ্যায়ৰ মিটিং কৰি সমগ্ৰ অসমত এটা নিৰ্দেশনা জাৰি কৰিছে যে হিন্দুকে আদি কৰি 6টা ধৰ্মাৱলম্বী লোকৰ ওপৰত বিদেশী ন্যায়াধিকৰণত চলি থকা গোচৰসমূহ উঠাই ল'ব লাগে। যিটো আচলতে আমাৰ কাৰণে আশ্চৰ্যজনক আচলতে নহয়। আচলতে তেওঁলোকে পেন ইণ্ডিয়ান হিন্দুত্ববাদৰ নামত, হিন্দুত্ববাদ প্ৰতিষ্ঠা কৰাৰ নামত কেনেকৈ বিভেদ আনি আমাৰ সমাজখনত কাম কৰি আছে, এই কথাটো আপোনালোকে দেখিছে। আমাৰ শিৱসাগৰৰ মানুহে বেছিকৈ আচলতে দেখিছে। কিন্তু কথাটো হ'ল, যি সময়ত সুপ্ৰিম কোৰ্টত আমাৰ কেছ চলি আছে, আমাৰ বিভিন্ন সংগঠনে কেছ দি ৰাখিছে, আইনী যুঁজখন চলি আছে, যি সময়ত হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানসকলৰ ঘৰ ভাঙিছে, উচ্ছেদ কৰিছে, সেই সময়ত এখিনি বিদেশী মানুহক অসমত নাগৰিকত্ব দিবলৈও নিৰ্দেশনা প্ৰদান কৰিছে। এই কথাটো আমি ৰাইজৰ দলে, এই কথাটো আমি জাতীয় যুৱ বাহিনীয়ে কোনো পধ্যে মানি নলওঁ। আৰু ইয়াৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম পুনৰ আৰম্ভ হ'ব। কা আন্দোলনত আমাৰ 5জন শ্বহীদ হৈছিল, কিমান মানুহে আমাৰ মাৰ খালে, কিমান মানুহ আমাৰ ঘূণীয়া হ'ল। গোটেই ৰাইজখন, অসমৰ সৰ্বস্তৰৰ জনতা ৰাজপথলৈ ওলাই আহিলে।
আৰু তাৰ পিছতো বিজেপি চৰকাৰখনে এতিয়া হিন্দু বেংগলীক হিন্দু বাংলাদেশীক অসমত নাগৰিকত্ব প্ৰদান কৰিব খুজিছে আৰু এই কথাটো আমি কোনো পধ্যে কেতিয়াও মানি নলওঁ কেৱল সেইটোৱেই নহয় 2024 চনৰ জুলাই মাহত এটা নিৰ্দেশনা যোগে হিমন্ত আৰক্ষীক দিয়া এটা নিৰ্দেশনা যোগে তেওঁলোকে ক'লে যে 2014 চনৰ 31 ডিচেম্বৰ আগলৈকে অহা যিবিলাক হিন্দুকে আদি কৰি মানুহ বাংলাদেশৰ পৰা আফগানিস্তানৰ পৰা পাকিস্তানৰ পৰা অহা মানুহ এই মানুহখিনিৰ বিৰুদ্ধে কোনো গোচৰ বিদেশী ন্যায়াধিকৰণত যাব নালাগে আচ্ছা এতিয়া বিদেশী ন্যায়াধিকৰণত টোটেল হিন্দু বেংগলীৰ বিৰুদ্ধে বাংলাদেশী হিন্দুৰ বিৰুদ্ধে আমাৰ গোচৰ আছিল প্ৰায় 69,500 আৰু সেই গোচৰখিনি নাইকিয়া হৈ গ'ল অট'মেটিকেলি তেওঁলোকে এতিয়া নাগৰিকত্ব পালে 2019ত যি এনআৰচি দিছিল সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত চলা যি এনআৰচি 2019 চনত দাখিল কৰা হৈছিল সেই এনআৰচি মতে প্ৰায় 19 লাখ আমাৰ বিদেশী ওলাইছিল য'ৰ 5 লাখেই হিন্দু বেংগলী বুলি হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল এতিয়া সেই 5 লাখ হিন্দু বেংগলীও হিন্দু বাংলাদেশীও এতিয়া আমাৰ অসমৰ নাগৰিকত্ব পাব এফালেদি তেওঁলোকে মিয়া মুছলমানৰ ঘৰ উচ্ছেদ কৰিছে কৈছে যে এওঁলোক বাংলাদেশী এওঁলোক বাহিৰৰ পৰা অহা আৰু অন্য হাতেদি তেওঁলোকে হিন্দু বাংলাদেশীক আকৌ নাগৰিকত্ব প্ৰদান কৰিব খুজিছে যিটো আমি কোনো পধ্যে মানি ল'ব নোৱাৰো আৰু এইটো কোনো এজন অসমীয়া মানুহে প্ৰকৃত জাতীয়তাবাদী মানুহে কোনো পধ্যে মানি ল'ব নোৱাৰে আৰু সেই কাৰণে আমি প্ৰতিজন ৰাইজক ইয়াৰ বিৰুদ্ধে আৱাজ তুলিবলৈ আহ্বান জনাইছো আজি আপোনালোকে জানে হিন্দু বেংগলীয়ে কি অৱস্থা সৃষ্টি কৰিছে আমাৰ গোটেই অসমত আজি কাৰ্বি আংলংখনত 1951 চনত কাৰ্বি মানুহ আছিল টোটেল 88% 2021 চনৰ লোকপিয়লৰ যিটো প্ৰি সাৰ্ভে আহে সেইমতে কাৰ্বি মানুহৰ সংখ্যা হ'লগৈ 35% 35% হাওৰাঘাট সমষ্টিটো হিন্দু বেংগলীৰ দখলত বৈঠালাংচু টাউনখন আজি হিন্দু বেংগলীয়ে গঠন কৰিছে পৰিষদীয় সমষ্টিবিলাকত হিন্দু বেংগলী আৰু বিহাৰীৰ তাণ্ডৱ কেৱল সেইটোৱেই নহয় আমাৰ চিমেণ্ট চাপৰি আমাৰ চিলাপথাৰ আমাৰ তিনচুকীয়া লিডু মাৰ্ঘেৰিটাকে আদি কৰি হিন্দু বেংগলীৰ দপদপনি কেৱল ধৰ্মৰ স্বাৰ্থত কেৱল ভোটৰ লালসাত বিজেপি আৰএছএছে হিন্দু বেংগলীসকলক নাগৰিকত্ব দিবলৈ লৈছে আৰু এই কথাটো আমি কোনো পধ্যে ৰাইজৰ দলে মানি নলওঁ আৰু ইয়াৰ ভাতৃ সংগঠনে কেতিয়াও মানি নলয় কথা স্পষ্ট যে অসম চৰকাৰৰ গৃহ বিভাগে যোৱা 17 জুলাইত যি নিৰ্দেশনা প্ৰদান কৰিছে এই নিৰ্দেশনাৰ বিৰুদ্ধে আমি ৰাইজৰ দল আমি ইয়াৰ ভাতৃ সংগঠনসমূহে যুঁজিম যুদ্ধ কৰিম আৰু অসমৰ প্ৰতিটো জাতীয় আৰু জনগোষ্ঠীয় সংগঠনক ইয়াৰ বিৰুদ্ধে হুচ্চাৰ হ'বলৈ আমি আহ্বান জনাই আজিৰ সংবাদমেল ইমানতে সামৰণি মাৰিলোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত